বছৰ বয়সত গুৰু গৃহে গৈলা সৰ্বশাস্ত্ৰৰ মূল মন্ত্ৰ অন্তৰে জপিলাই বান্ধৱ কৃষ্ণ কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি তোমাৰ গীতে মাতে অমিয়া সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি ভেটি
পৰিৱেশনটো ভাল হৈছে, কিন্তু নিয়মাৱলীত অলপ ব্যাঘাত জন্মিছে। মাত সুৰ লয় ঠিকেই আছে, কিন্তু ঘোষাৰ পদঘোষাৰ যিখিনি নিয়ম আমাৰ সম্পৰ্ক ৰক্ষা কৰিবলগীয়া, এইটো আগছোৱাত ঠিকে হৈছে, শেষলৈ অলপমান বিসংগতি ঘটিছে। বাৰু যি হওক, ভৱিষ্যতলৈ কোনো ভুল নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম গাবৰ কাৰণে তেওঁ আপোনা হ'বক সকলোটিকে সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। ইমান জোৰে টানিব নালাগে আই। হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম চাৰিবাৰ অকণমান মাৰ্জিতভাৱে ক'ব আই দেই। বিলম্বনটো হোৱা নাই, একমাত্ৰাতে আহিছে, সেইকাৰণে বিলম্বনটো আনিবলৈ চেষ্টা কৰিব। দ্ৰুত আৰু মধ্যমৰ আপোনাৰ গায়ন যিটো শৈলী, তাত কোনো পাৰ্থক্য নাই। মধ্যমত যেনেধৰণে গালে আপুনি, দ্ৰুতটো তেনে, কেৱল চাপৰিকেইটাৰ পাৰ্থক্য। সেইটো হ'লে নহ'ব দিয়া আই, অকণমান লক্ষ্য কৰিব লাগিব। আগলৈ যদি শুদ্ধভাৱে পৰিৱেশন কৰে আই, বৰ সন্তোষ পাম। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 শ্ৰী
পৰিৱেশন খুব মজা। তাল মানৰ অলপ দুই এক তাৰতম্য হৈছে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ যাতে কোনো ভুল নোহোৱাকৈ শুদ্ধভাৱে তেওঁ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকলৈ। বিশেষকৈ আই মাত যিমান ধুনীয়া সিমান সুৰীয়া, স্পষ্ট উচ্চাৰণ, সেইখিনি খুব সুন্দৰ হৈছে আৰু ভক্তিভাৱ হেৰাই যোৱা নাই, একদম ভক্তিভাৱ প্ৰকটভাৱে ওলাইছে, বৰ সুন্দৰ হৈছিলে। কিন্তু আই বিলম্বনত আৰু এটা মাত্ৰা লাগিব আই, এনেকৈ নহয়, এনেকৈ আনি এইটো সম্পূৰ্ণ থ'ব, এইটো এনেকৈ নি সম্পূৰ্ণ থ'ব, এইটো আনি সম্পূৰ্ণ থৈহে চাপৰি। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সকলোৱে ভগৱানে সকলোকে সুস্বাস্থ্য আৰু নিৰোগী কৰক। কৃষ্ণ জয় প্ৰভু ভগৱন্তৰ চৰণ চিন্তি হৰি বলা। আৰু এবাৰ হৰি বলা। অ হৰি কিনো তোমাৰ লীলা, অ বিনন্দীয়া সৃষ্টিখন তুমিয়ে সৃজিলা। হৰি কিনো তোমাৰ লীলা, অ হৰি কিনো তোমাৰ লীলা, অ বিনন্দীয়া সৃষ্টিখন তুমিয়ে সৃজিলা। হৰি কিনো তোমাৰ লীলা, আর একেশ্বৰে আছিলা আদি নিৰঞ্জন, অ হৰি আদি নিৰঞ্জন। সৃষ্টি নাপাতিলে প্ৰভু নহয় ভন। হৰি কিনো তোমাৰ লীলা, অ বিনন্দীয়া সৃষ্টিখন তুমিয়ে সৃজিলা। হৰি কিনো তোমাৰ লীলা, আর অনেক সহস্র যুগ এহি মতে গইলা, অ হৰি এহি মতে গইলা। দুনাই সৃষ্টি পাতিবাক প্ৰভুৰ মন বইলা। হৰি কিনো তোমাৰ লীলা, অ বিনন্দীয়া সৃষ্টিখন তুমিয়ে সৃজিলা। হৰি কিনো তোমাৰ লীলা, আর খিতি অপতেজ মৰুত বম যে সাক্ষাৎ, অ হৰি বম যে সাক্ষাৎ। ৰূপৰখ চৈতন্দ্ৰিয় লগত আচন্ত। হৰি কিনো তোমাৰ লীলা, অ বিনন্দীয়া সৃষ্টিখন তুমিয়ে সৃজিলা। হৰি কিনো তোমাৰ লীলা। কৃষ্ণ অ হে কমল নয়ন, অ অনন্ত হয় জাত প্ৰভু কৰিলা শয়ন। কমল নয়ন, অ হে কমল নয়ন, অ অনন্ত হয় জাত প্ৰভু কৰিলা শয়ন। কমল নয়ন, আর রজগুণে ভৈলা ব্রহ্মা তুমি সৃষ্টি কর। কমল নয়ন, আর সুবর্ণ গৌরাঙ্গ যেন চলে কলে বর। কমল নয়ন, ও অনন্ত হয় জাত প্ৰভু কৰিলা শয়ন। কমল নয়ন, আর গলত উত্তরী নব গুণে হবে তাতে। কমল নয়ন, করে কমণ্ডল জাইপ মালা আউর হাতে। কমল নয়ন, ও অনন্ত হয় জাত প্ৰভু কৰিলা শয়ন। কমল নয়ন, আর শত গুণে ভৈলা বিষ্ণু রূপে মনোহর। কমল নয়ন,
ভগৱন্তৰ চৰণ চিন্তি হৰি বলা আৰু এবাৰ হৰি বলা অ' ৰাম অ' হৰি সবাৰ কুশলৰ অৰ্থে হৰি বল হৰি বল হৰি বল। পৰিৱেশনটো ভাল হৈছে। বৈঠকী যিটো থম্বুৰি তালতে আৰম্ভ হৈছে প্ৰথম। দিহা নামৰ লয় তিনিটা আছে আমাৰ, বিলম্বন মধ্যম আৰু দ্ৰুতলয়। গতিকে বিলম্বনটো বহুত দূৰতে থাকি আহিলে আৰু মধ্যমটোতো অহা হ'লেও কিছু দিহা নামলৈ অকণমান শাৰীৰে পৰিলেহেঁতেন। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ প্ৰকৃত দিহা নামৰ সুৰ তালমান লয় কোনো গুৰুৰ ওচৰত প্ৰশিক্ষণ লৈ পৰিৱেশন কৰিলে ভাল হ'ব বুলি মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ থাকিল আপোনাৰ। যদি কয় নহয় বৈঠকী কীৰ্তন বা গোপিনী কীৰ্তন, সেই হিচাপে বৰ সুন্দৰ হৈছে। কিন্তু এই প্ৰতিযোগিতাৰ থলীখনেই হ'ল দিহানামৰ। গতিকে দিহানামৰ প্ৰণালীত আহিব লাগিব ন। বাকী আপোনালোকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি আহা সখী আহা বাই নন্দৰ গৃহে
মাতে ঢুকি পায় তাতে বহি কৃষ্ণ কানাই মুৰুলি বজায় হে চুটি চাপৰ কদম টুপি হাতে ঢুকি পায় তাতে বহি কৃষ্ণ কানা মুৰুলি বজায় হালি আছে কদম টুপি হালি আছে পাত বাহি বজায় কৃষ্ণ কানাই বহি আছে তাত হে চুটি চাপৰ কদম টুপি হাতে ঢুকি পায় তাতে বহি কৃষ্ণ কানা মুৰুলি বজায় হাতে শংখ মুখে বেণু মাথায় ময়ৰাৰ পাখি বন পুষ্প মালা পিন্ধি ফুৰে ধেনু ৰাখি হে চুটি চাপৰ কদম টুপি হাতে ঢুকি পায় তাতে বহি কৃষ্ণ কানা মুৰুলি বজায় তাতে বহি কৃষ্ণ কানা মুৰুলি বজায় এ কানাই পুতলি দূৰ হৈ নাযাবি এৰি কানাই পুতলি দূৰ হৈ নাযাবি এৰি এ কানাই পুতলি দূৰ হৈ নাযাবি এৰি কানাই পুতলি দূৰ হৈ নাযাবি এৰি যমুনাৰ তীৰতে কানাই পুতলি কানাই বহি আছে কানাই পুতলি মাথায়ে মুকলি চুলি কানাই পুতলি দূৰ হৈ নাযাবি এৰি কানাই পুতলি দূৰ হৈ নাযাবি এৰি সিপাৰৰে পৰা কানাই পুতলি ৰাধাই ডাক দিলা কানাই পুতলি মোকে পাৰ কৰা বুলি কানাই পুতলি দূৰ হৈ নাযাবি এৰি কানাই পুতলি দূৰ হৈ নাযাবি এৰি এ কানাই পুতলি দূৰ হৈ নাযাবি এৰি কানাই পুতলি দূৰ হৈ নাযাবি এৰি এ কানাই পুতলি দূৰ হৈ নাযাবি এৰি কানাই পুতলি দূৰ হৈ নাযাবি এৰি ও ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ সুন্দৰ হৈছে পৰিৱেশন খুব ভাল হৈছে আৰু ভালকৈ হ'ব লাগিব পৰিৱেশনটো কিন্তু পৰিৱেশন ভাল হৈছে বুলি আমি গোটেই নিয়মাৱলীখিনি শুদ্ধ হৈছে বুলি ক'ব নোৱাৰোঁ কাৰণ বিলম্বন লৈতো অহা নাই প্ৰথম আৰু গায়ত্ৰী বিলম্বন গাওঁতে দুটা সুৰ লগ লাগিছে প্ৰথম বিলম্বনত আহে আকৌ মধ্যম যিটো তালৰ সুৰ তাৰো আকৌ আহি যায় এটা মাত্ৰ এটাই হ'ব লাগে ভৱিষ্যতলৈ যাতে যিকণ ভুলভ্ৰান্তি হৈছে সেইকণ শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ ভগৱন্তই সন্মতি প্ৰদান কৰক আপোনাসৱক ধন্যবাদ থাকিলে আপোনাৰ আইসকল সঁচাকৈ মই কিন্তু অভিভূত হৈছোঁ আপোনালোকৰ পৰিৱেশন চাই অত্যন্ত সুন্দৰ বৰ সুন্দৰ হৈছে কিন্তু বিলম্বনত আপুনি আৰু এটা মাত্ৰা আনিব লাগিব আই সেইটো অকণমান এজন গুৰু ধৰক অনুষ্ঠানটো অকণমান চাওক আকৌ আপোনালোকক লগ পোৱাৰ আশাৰে কৃষ্ণ ধন্যবাদ